হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা অৱগত কৰিবলৈ লৈছোঁ। আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। আমি সাধাৰণতে ইমান দিনে যিবিলাক ভিডিঅ' চাই আহিছোঁ, গোটেই ভিডিঅ'বিলাকত মই যিবিলাক কমেণ্ট পাইছোঁ বা ধাৰণা এটা কৰিছোঁ, ঠিকে আছে, আপোনালোকৰ কোনো সমস্যা নাই। কিন্তু এটাই সমস্যা আপোনালোকে পাই থাকে, সেইটো হৈছে মাল নধৰে। সেইটো কাৰণে আমি কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। কাৰণ এই সাঁচি খেতিটো বাংলাদেশত বা পাকিস্তানত বা ভূটানত ইত্যাদি ইত্যাদি দেশবিলাকত সাংঘাতিক ধৰণে কৰে। হাজাৰ হাজাৰ বিঘা মাটি বাংলাদেশত সাঁচি গছৰ খেতি কৰে, কিন্তু এটাও পোক নাই। কিন্তু তাৰ পৰাতো আগৰ সংগ্ৰহ কৰি আছে। কেনেকৈ কৰি আছে? যে গছডালত বিভিন্ন উপায়ে কাটি কুটি ঘাঁহ লগাই, তাৰমানে তেখেতসকলৰ এটা বিশ্বাস আছে যে গছডালত ঘাঁহ লগাই দিলেই মাল হয়। মানে গছডালতে বয়া মাল তেওঁলোকে সৃষ্টি কৰে। গতিকে আমাৰ খালি সেই সমস্যাটো হয় কি, আমাৰ সেইটো কোনো সমস্যা নহয়। আমাৰ ইয়াত স্বাভাৱিকতেই এই পখিলাটোৰ দ্বাৰা আক্ৰান্ত কৰি আমি মাল বনাওঁ, যিটো মাল পৃথিৱীৰ ভিতৰত বিখ্যাত, যিটো মাল আনত পোৱা নাযায়। গতিকে আমাৰ ইয়াত খেতিটো অপ্ৰয়াসে হয়। এতিয়া আপুনি দেখিছে কেউফালে সাঁচি গছে আছে, দেখিছেনে? এই গোটেই সাঁচি গছে আছে। মানে কি হৈছে, এই সাঁচি গছবিলাক আমাৰ হয়, এইখিনিতো ৰোৱা নহয়, নিজে গজিছে। হয় নিজে গজে, নহয় আপোনাৰ আমি ৰোপণ কৰিবলগীয়া হয়। এইফালে চাওক, এইবিলাক এই বেৰৰ দাঁতিয়ে দাঁতিয়ে, মানে জেওৰাৰ দাঁতিয়ে দাঁতিয়ে এইবিলাক সাঁচি গছেই। আৰু সাঁচি গছ মানে এনেই হৈ থকা নহয়, ইয়াত এমালো আছে। এয়া চাওক, আমাৰ ইয়াত কথাটো হ'ল, এয়া চাওক খাই থৈছে। আমাৰ কথাটো হ'ল, আমি সাঁচি গছৰ কাৰণে কোনো যত্ন নকৰাকৈ আমি লাখ টকা পাওঁ। আৰু বাকী দেশবিলাকত কি হৈছে, খুব কষ্ট কৰাৰ পিছত এজোপা গছত 10,000 টকা পায়। এনেকুৱা পুলি এটাতে তেওঁলোকে 10,000 টকা পাবৰ কাৰণে বহুত কষ্ট কৰিব লাগে। কিন্তু এনেকুৱা পুলি এটাত 10,000 পাবৰ কাৰণে আমি কল্পনাই নকৰোঁ। মানে 10,000 আমি বস্তুটো নিবিকোঁ, আমি লাখ টকা চিন্তা কৰোঁ। সেইকাৰণে সাঁচি গছটোৰ বিষয়ে আমি বহু কথা আচলতে নাজানো। কিন্তু এতিয়া আমি ইতিমধ্যে জানিবলৈ আৰম্ভ কৰিছোঁ যে এজোপা সাঁচি গছ আমাৰ ইয়াত প্ৰাকৃতিকভাৱে মাল হয়। ইয়াত চাওক, এজোপা আমাৰ ইয়াত এনেই হৈ থাকে, আমি এনেই টকা পাওঁ। এইবিলাক গছ চাওক, আপুনি এনেই ধাপে ধাপে হৈ আছে। আপুনি গোটেই চকু ফুৰাই গোটেই সাঁচি গছে, ভিতৰৰ ফালে চাই দিলেও দেখিলে যে আপুনি সেইবিলাক সাঁচি গছ। মানে মই যিটো অঞ্চলত আছোঁ বা থাকোঁ, ইয়াত যদি মই লাহে লাহে গৈ থাকোঁ, এনেকৈ লাহে লাহে যদি গৈ থাকোঁ, তেতিয়া আপুনি দেখিব যে গোটেইখন দেখোন সাঁচি গছে। ইয়াত চব সাঁচি গছ। এইফালে লাহেকৈ আলিটো পাৰ হৈ দিলোঁ, এই সাঁচি গছ। সাঁচি গছ চাওক, এইটো মই ৰাস্তাত গৈ আছোঁ, সাঁচি গছ। ক'ত নাই সাঁচি গছ? কিন্তু এই সাঁচি গছবিলাকত আমাৰ কোনো খাটনি নাই। চাওক, সাঁচি গছ, এইবোৰ ধেমালি গছ নহয়, এইবোৰ প্ৰকৃততে লাখটকীয়া গছ। আৰু ইয়াত এই পুলিটো বেয়া হৈছে। চাওক, এই পুলিটো এইটো বিকি দিব লাগিব। এয়া চাওক, গোটেইখন সাঁচি গছে। এইপৰা আলিটোৰ ফালে পাৰ হৈ দিয়কচোন। এয়া সাঁচি গছ। তাকে অলপ গৈ আছোঁ, আপোনালোকে চাওক কেনেকৈ মানুহবিলাকে সাঁচি গছ খেতি কৰিছে। চব ঢাপৰ দাঁতিয়ে দাঁতিয়ে, একো কষ্ট নাই, এনেই ঢাপৰ দাঁতিয়ে দাঁতিয়ে ৰুই থৈছে। পুলিয়ে দাঙি আনিছে, ৰুই দিছে।
কিমাননো যাম, গৈয়ে আছোঁ। আৰু যিমানে মই গৈ থাকিম সিমানে অৰণ্যখনৰ মাজলৈহে সোমাই আহি আছোঁ। মানে ৰাস্তাৰ হয়, ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে কিন্তু খাচী গছৰ এইবিলাক অৰণ্য হৈ আছে। আমাৰ ইয়াত খাচী গছত কেনেকৈ পোক হ'ব, কেনেকৈ মাল হ'ব, মাল নহ'লে কি কৰিম, এইবিলাক চিন্তা কৰি থকাৰ কোনো প্ৰয়োজনেই নাই। সঁচা কথা কৈছোঁ, এজোপা যদি আপুনি ভোলা খাচীও আপোনাৰ ঘৰত আছে, আপুনি চিন্তা নকৰিব, ভোলা খাচীটো পইচা লাডু লাডু হৈ যাব। মানে ভোলা খাচীত মানুহে কয় পইচা নেপায়, সেইটো মই মানি নলওঁ। আপোনাক মই ভোলা খাচী দেখুৱাই দিম। ভোলা খাচীটো থকা নকা কৰি পোকে খায়, কিন্তু তাৰ এইজটো বহুত লাগে। এইবিলাক গছত যিবিলাক মিঠা খাচী সেইবিলাকত পটাপট হয়। যদি ভোলা খাচী আপুনি কৰিবলৈ যায় বা ভোলা খাচী এজোপা হ'ল, আপোনাক কমচে কম 50 বছৰ 55 বছৰ লাগি যাব। তাৰপাছত সেইডাল গছ আপোনাৰ লাখ টকাত বিক্ৰী হ'ব। কিন্তু আমি ইমান দিন ধৈৰ্য ধৰি থাকিব নোৱাৰি। চাওক গোটেইখন খাচী গছে গৈ নাথাকোঁ আৰু, কাৰণ গৈ থাকিলে আকৌ খাচী গছেই পাই থাকিম। ইয়াত চাওক কিমান ধুনীয়া বাগান। ইয়াতকৈও সাংঘাতিক বাগান আছে। দেখুৱালে আপুনি আচৰিত হৈ যাব যে লাখৰ ঘৰত পুলি আছে। ইমানেই আমাৰ ইয়াত মানে খাচী খেতি আছে, লাখৰ ঘৰত। আমাৰ এইবিলাকতো এনেই হোৱা, এনেই অৰণ্য হৈ আছে এইবিলাক চব। গোটেই খাচী এনেই হৈ থাকে, পুলি গজি থাকে, পৰি থাকে, নিজেই হয়। কিন্তু কথাটো হ'ল কি, মই এই কথাখিনিকে কৈ আছোঁ যে মাটিটো বনাই দিব লাগিব। যদি স্বাভাৱিকভাৱে আগৰ পাব বিচাৰোঁ, তেতিয়াহ'লে মাটিটো আমি বনাব লাগিব। মাটি বনাবলৈ হ'লে যিজোপা গছত মানে যিটো অঞ্চলৰ মাটিত এই ভাইৰাছটো আছে, অণুজীৱটো আছে, খাচী গছত মাল তৈয়াৰ কৰিব পৰা, সেই অণুজীৱৰ চিডটো আমি সংগ্ৰহ কৰিব লাগে। আমি গছৰ গুটি সংগ্ৰহ কৰিবইতো লাগিব, এইটো বেলেগ কথা। কিন্তু গোপন কথাটো হ'ল কি, আমি অণুজীৱ সংগ্ৰহ কৰিব লাগিব। আৰু সেই অণুজীৱবিলাক আমাৰ মাটিটোত, ধৰক বাংলাদেশৰ মানুহখিনিয়ে যদি অসমৰ পৰা এই অণুজীৱটো সংগ্ৰহ কৰি যদি তেওঁলোকৰ মাটিত সৃষ্টি কৰিব পাৰে, আৰু অণুজীৱটো বৃদ্ধি কৰিবৰ কাৰণে বিশেষ কাম একো নাই। আপুনি অণুজীৱটো সংগ্ৰহ কৰি আপুনি চকুৰে নেদেখে বা মই চকুৰে নেদেখোঁ, আমি মাত্ৰ অনুমান কৰি ল'ব লাগিব যে এই খাচী গছজোপাত প্ৰচুৰ মাল আছে বা এই অঞ্চলৰ মাটিত প্ৰচুৰ খাচী গছ হয়। এই গছজোপা গুৰি মাটি নি আপোনাৰ যি অঞ্চলত নাই সেই অঞ্চলৰ মাটিত পেলাই দিলেই অণুজীৱ ৰোপণ কৰা হৈ গ'ল। আৰু তাত কিছু গোবৰ যদি আপুনি দি দিয়ে, পচন সাৰ দি দিয়ে, অণুজীৱ বৃদ্ধি হৈ যাব। আৰু ইমান দ্ৰুত গতিত বৃদ্ধি হৈ যাব যে আপোনাৰ খাচী গছত মালামাল হৈ যাব। হেল্ল' বন্ধু, আজি ভিডিঅ'টো মই আৰু দীঘলীয়া নকৰোঁ, এইখিনিকে আজি আপোনালোকক অৱগত কৰিলোঁ। আৰু গুৰুত্বপূৰ্ণ কথা আছে, আমি সেই গুৰুত্বপূৰ্ণ কথাখিনি আমি লাহে লাহে পাই থাকিম, গৈ থাকিম। কাৰণ সময়টো লাগিবই, ধৈৰ্য লাগিবই। কাৰণ আজি মই ভিডিঅ' দি থকা 3 বছৰ হ'ল। 3 বছৰে একাদিক্ৰমে খাচী গছৰ ভিডিঅ' দি থকাটো কিন্তু বৰ উজু কথা নহয়। কাৰণ মই এই গোটেইখিনি আপোনালোকৰ কাৰণে সংগ্ৰহ কৰিবলগীয়া হৈছে। মোৰ নিজৰ কামতো খটাই আছোঁ আৰু লাভ হৈ আছে। আপোনালোকৰো দীৰ্ঘায়ু কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।